Assalamu alaikum বন্ধুসকল Hi, how are you? আশা কৰিছো সকলোৱে ভালে আছে মই আজি এটা বিষয়ৰ ওপৰত আলোচনা কৰিব গৈ আছো যিটো বিষয় অতি স্পৰ্শকাতৰ আৰু সাধাৰণ এটা বস্তুৰ ভয়ত মানুহে আতংকিত হৈ পৰা ঘটনাৰ ওপৰত বিষয়ৰ ওপৰত আলোচনা কৰি আছো বৰ্তমান বাংলাদেশত প্ৰধান আতংক কি জানেনে যাৰ ভয়ত গোটেই বাংলাদেশৰ মানুহ এতিয়া ভীতিগ্ৰস্ত কাম কৰাৰ পৰা বিৰত আছে গৃহস্থই দিন হাজিৰা কৰা লোক বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে য'ত দিন হাজিৰা কৰা মানুহৰ আকাল নাই তাত এতিয়া দিন হাজিৰা কৰা মানুহ যেন নোপোৱা হৈছে হাজিৰা কৰা মানুহ আছে কাম কৰিবলৈ অমান্তি হৈছে এক বহিৰাগত আতংকৰ ভয়ত যি ইমানেই ভয়ংকৰ যে কৈ শেষ কৰিব নোৱাৰা বিধৰ এক আতংকত মানুহ ঘৰৰ পৰা ওলাবলৈ মন কৰা নাই সেই আতংক শুনামতে আমাৰ অসমৰ কিছু ঠাইত বিৰাজমান বন্ধুসকল অনুমান কৰিব পাৰিছেনে সেই আতংক আমাৰ অসমৰ দুই এটা জিলাত সেই আতংক বিয়পি পৰিছে সেই আতংকৰ নাম হ'ল ৰাছেল ভাইপাৰ এক বিষাক্ত সাপ শুনামতে সেই সাপবিধে কাৰোবাক কামুৰিলে 5 মিনিটৰ পৰা 20 মিনিটৰ ভিতৰত মানুহৰ মৃত্যু হয় মানুহক চিকিৎসালয়লৈ নিবলৈ সময় নোপোৱা হয় 5 মিনিটৰ পৰা 20 মিনিটৰ ভিতৰত যদি সাপৰ দংশনত বিষক্ৰিয়া হৈ মৃত্যুক খাৱতি ল'ব লগা হয় তেন্তে আপুনি মই কৰিব পৰা একো নাথাকিব ভাবিব নোৱাৰা এক আতংক সাধাৰণ শ্ৰমিকে কাম কৰিবলৈ মন থকা সত্ত্বেও কাম কৰিবলৈ সাহস কৰিব পৰা নাই সঁচাই এক আতংক সাধাৰণ শ্ৰমিকসকলৰ বাবে অকল শ্ৰমিকেই নহয় সকলো মানুহৰ বাবে আতংক এই সাপবিধ জলস্থল সকলোতে থাকে কাৰ জীৱনৰ প্ৰতি মায়া নাই সমাজৰ ধনী দুখীয়া সকলো মানুহৰ জীৱনৰ প্ৰতি মায়া মমতা সংসাৰৰ দায়িত্ববোধ থাকে এইটো নহয় যে দুখীয়া বা ধনী বুলি সংসাৰৰ মায়া মমতা নাই কাৰ সংসাৰৰ প্ৰতি মায়া মমতা নাই জনাবচোন দেই যদি এই সাপৰ দংশনত অইন সাপৰ দংশনতকৈ আগতে মৃত্যুক সাৱটি ল'ব লগা হয় তেন্তে কৰণীয় কি আছে সাপটো হয়তো মাৰি পেলাব লাগিব নহয় অইন কিবা ব্যৱস্থা কৰিব লাগিব যদি আপোনালোকৰ মনত কিবা ব্যৱস্থা আছে মতামত দিবচোন মনত প্ৰশ্ন হয় এই সাপবিধ আহিল কৰ পৰা আগতে নেদেখে এই সাপবিধ কেনেকৈ উপলব্ধ হ'ল এইবোৰ প্ৰশ্ন মনলৈ আহে কিন্তু উত্তৰ বিচাৰি পোৱাটো টান এই সাপবিধ কিন্তু একেবাৰে এলহা প্ৰকৃতিৰ সাপবিধে একেবাৰে ওচৰত বা কোনোবা যদি গছকি দিয়ে তেতিয়াহে ফটকে কামুৰি দিয়ে নহ'লে এনে ওচৰে পাজৰে কিবা বস্তু থাকিলে গৈ যে তীব্ৰ গতিত গৈ আক্ৰমণ কৰিব তেনেকুৱা বিধৰ সাপ নহয় তো বন্ধুসকল ই এক সঁচাই আতংক যদি 5 মিনিটত মানুহৰ মৃত্যু হয় তেতিয়াহ'লে তেওঁ বচাব কেনেকৈ তো বন্ধুসকল সাৱধান হওক এই বহিৰাগত আক্ৰমণৰ পৰা যিয়ে খুবেই ভয়ংকৰ তো বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ মই এই সাপবিধৰ এটা সৰু ভিডিঅ' ক্লিপ এই ভিডিঅ'টোত আপোনালোকক চাবৰ কাৰণে দিছোঁ যাতে সাপবিধক আপোনালোকে চিনি পায় শেষত ভিডিঅ'টো মই সংযোগ কৰি দিছোঁ চাওক এই ভিডিঅ'টো সাপটো দেখাত কেনেকুৱা হয় সাৱধান হৈ থাকিব বন্ধুসকল